চমুত্তৰৰ প্ৰশ্ন নম্বৰ 1 বংগ বিভাজনে সৃষ্টি কৰা পূৰ্ববংগ আৰু অসম নামৰ প্ৰদেশখনৰ সৈতে সংলগ্ন হোৱা বংগদেশৰ প্ৰধান তিনিটা ভৌগোলিক সংমণ্ডল উল্লেখ কৰা। বংগ বিভাজন সৃষ্টি কৰা পূৰ্ববংগ আৰু অসম নামৰ প্ৰদেশখনৰ সৈতে সংলগ্ন হোৱা বংগদেশৰ প্ৰধান তিনিটা ভৌগোলিক সংমণ্ডল হৈছে ঢাকা, চট্টগ্ৰাম, ৰাজশ্বাহী। বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্য কি আছিল চমুকৈ লিখা। ইয়াৰ উত্তৰটো হৈছে বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্যবোৰ হ'ল নম্বৰ 1 হিন্দু আৰু মুছলমানৰ মাজত একতা ভাঙি দিয়া। নম্বৰ 2 বংগ প্ৰদেশত উল্লেখ হোৱা জাতীয়তাবাদৰ ঢৌ প্ৰতিৰোধ কৰা। বংগ প্ৰদেশক জাতীয়তাবাদৰ প্ৰাণকেন্দ্ৰ হিচাপে বিবেচনা কৰা হৈছিল। নেক্সট মুছলমান নেতাসকলক সন্তুষ্ট কৰা আৰু জাতীয়তাবাদ বিকাশত অগ্ৰণী ভূমিকা লোৱা হিন্দু বাঙালীসকলক দুৰ্বল কৰা। নেক্সট কংগ্ৰেছ দলৰ ব্ৰিটিছ বিৰোধী চৰমপন্থীসকল নিয়ন্ত্ৰণ কৰা। নেক্সট কুৱেশ্যন হ'ল বংগ বিভাজন বিৰোধী আন্দোলন স্বদেশী আন্দোলন নাম কিয় পাইছিল চমুকৈ লিখা। 1903 খ্ৰীষ্টাব্দৰ 6 ডিচেম্বৰ তাৰিখে বংগ দ্বিখণ্ডিত কৰাৰ প্ৰস্তাৱ উত্থাপিত হোৱাৰ পৰা 1905 খ্ৰীষ্টাব্দৰ 19 জুলাই তাৰিখে বংগ বিভাজন পৰিকল্পনাটো চৰকাৰীভাৱে প্ৰকাশ কৰালৈকে পূৰ্ববংগ, উত্তৰবংগ আৰু পশ্চিমবংগ বিভিন্ন ঠাইত অনুষ্ঠিত প্ৰতিবাদী সভাৰ যোগেদি প্ৰবল জনসংগ্ৰামৰ জোৱাৰ উঠিছিল। জাতি বৰ্ণ নিৰ্বিশেষে সকলো মানুহেই এই গণসংগ্ৰামত জঁপিয়াই পৰিছিল। বংগদেশৰ পৰিণতি হিচাপে সংবদ্ধভাৱে বিদেশী বস্তু বিদেশত প্ৰস্তুত কৰা পণ্য বৰ্জন আৰু স্বদেশী বস্তু নিজ দেশত ভাৰতীয় হাতেৰে প্ৰস্তুত কৰা গ্ৰহণৰ সিদ্ধান্ত জনসভাত অনুমোদিত হোৱাৰ পিছত এই আন্দোলন স্বদেশী আন্দোলন নামে জনাজাত হয়। স্বদেশী আন্দোলনে জাতীয় শিক্ষালৈ আগবঢ়োৱা বৰঙণিৰ বিষয়ে আলোচনা কৰা। স্বদেশী আন্দোলনে এটা বৃহৎ অৱদান এই যে আছিল যে ই জাতীয় শিক্ষাৰ বিকাশৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা আগবঢ়াইছিল। 1905 চনৰ 4 নৱেম্বৰ চৰকাৰ অন্যায্য জননীৰ বিৰুদ্ধে ৰবীন্দ্ৰনাথ ঠাকুৰে কলিকতাৰ পটলভাঙা মালিকবাৰীত ছাত্ৰসকলৰ এক বিশাল সমাৱেশ সংঘটিত কৰিলে আৰু ইয়াতেই চৰকাৰৰ নিৰ্দেশনা অমান্য কৰিবলৈ এণ্টি চাৰ্কুলাৰ ছ'চাইটি গঠন কৰিলে। স্বদেশী আন্দোলনৰ সময়ত বিপিন চন্দ্ৰ পাল, ৰবীন্দ্ৰনাথ ঠাকুৰ, আব্দুল ৰছুল প্ৰমুখ্যে বিশিষ্ট নেতাসকলে ছাত্ৰসকলক চৰকাৰী বিদ্যালয় আৰু মহাবিদ্যালয়সমূহৰ পৰা আঁতৰি আহিবলৈ আহ্বান জনালে। সেই সময়তে সতীশচন্দ্ৰ মুখোপাধ্যায় সম্পাদিত দি ডন পত্ৰিকাই কলিকতা বিশ্ববিদ্যালয়ক গোলাখানা হিচাপে অভিহিত কৰিছিল। ছাত্ৰসকলে সেই গোলাখানা ত্যাগ কৰি জাতীয় শিক্ষা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছিল। ইয়াৰ ফলস্বৰূপে 1905 চনৰ 6 আগষ্ট তাৰিখে ৰবীন্দ্ৰনাথ ঠাকুৰে বংগ জাতীয় বিদ্যালয় নামৰ প্ৰথমখন শিক্ষানুষ্ঠান গঢ়ি তুলিছিল। ইয়াৰ পিছদিনা ৰংপুৰত দ্বিতীয়খন জাতীয় বিদ্যালয় গঢ়ি উঠে। স্বদেশী আন্দোলনৰ সময়ছোৱাত সৰ্বমুঠ 62খন মাধ্যমিক আৰু 3000খন প্ৰাথমিক বিদ্যালয় গঢ়ি উঠে। এই সময়ছোৱাত বেংগল টেকনিকেল ইনষ্টিটিউট স্থাপন হয়, যি পৰৱৰ্তী পৰ্যায়ত যাদৱপুৰ বিদ্যালয়লৈ উন্নত হয়। একেদৰে স্বদেশী আন্দোলনৰ অংশ হিচাপে দেশৰ বিভিন্ন অংশত জাতীয় বিদ্যালয় স্থাপন হয়। ইয়াৰে কেইখনমান পাটনাত বিহাৰ বিদ্যাপীঠ, মহাৰাষ্ট্ৰত আৰু গুজৰাটত গুজৰাট বিদ্যালয়।